টি-20 বিশ্বকাপৰ আৰম্ভণি হৈ গৈছে আৰু ভাৰতেও খেলিলে গ্ৰুপৰ প্ৰথমখন মেচ ইউ.এছ.এৰ লগত আৰু মেচখনত 29 ৰানত ইউ.এছ.এক পৰাস্ত কৰে ভাৰতে। ভাৰতে প্ৰথম বেটিং কৰি 20 অভাৰত 9টা উইকেটত 161 ৰান কৰে, যিটো কোনেও ভবা নাছিল ইউ.এছ.এৰ লগত ভাৰতে ইমান কম ৰান কৰিব বুলি। কেপ্টেইন সূৰ্যকুমাৰ যাদৱে 84 ৰান নকৰিলে মেচখনত পৰাজয় মুখ দেখিলেহেঁতেন ভাৰতে। কাৰণ মেচখনত ভাৰতৰ আৰু কোনো এগৰাকী বেটছমেনে ভাল খেলিব নোৱাৰিলে। সকলোবোৰ ফ্লপ হ'ল। অপেনাৰ অভিষেক শৰ্মা, ঈশান কিষাণ, তাৰপিছত তিলক বৰ্মা, শিৱম দুবে, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল সকলোৱে সহজতে আউট হৈ যায়। ক'বলৈ গ'লে ইউ.এছ.এ খুবেই ভাল বলিং কৰিছিল মেচখনত। সূৰ্যকুমাৰ যাদৱৰ 84 ৰানৰ ফলত ভাৰতে 162 ৰানৰ টাৰ্গেট দিবলৈ সক্ষম হয় ইউ.এছ.এক আৰু পিছত বাকীখিনি কাম ভাৰতৰ শক্তিশালী বলিং লাইনআপে কৰে। ভাৰতৰ সুন্দৰ বলিঙৰ কাৰণে 29 ৰানত পৰাস্ত কৰিব পাৰে ইউ.এছ.এক। ভাৰতৰ হৈ খুবেই সুন্দৰ বলিং কৰে অৰ্শদ্বীপ সিং, মহম্মদ চিৰাজ, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে। অৰ্শদ্বীপ সিঙে 4 অভাৰত 18 ৰান দি 2টা উইকেট লাভ কৰে। মহম্মদ চিৰাজে 4 অভাৰত 29 ৰান দি 3টা উইকেট, বৰুণ চক্ৰৱৰ্তী 4 অভাৰত 24 ৰান দি 1টা উইকেট আৰু অক্ষৰ পেটেলে 4 অভাৰত 24 ৰান দি 2টা উইকেট লাভ কৰে। ভাৰতৰ নেক্সট মেচখন আছে 12 ফেব্ৰুৱাৰী তাৰিখে 7 বজাত নামিবিয়াৰ লগত। লৈ আহিম নেক্সট মেচখনৰো আপডেট, লগতে টি-20 ৱৰ্ল্ড কাপৰ পইণ্টছ টেবুল আপডেট ভিডিঅ' যোগে চাই থাকিব। ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।